নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আকৌ আমি টেন্সৰ 2 নম্বৰ ক্লাছলৈ আগবাঢ়িছোঁ। টেন্সৰ বিষয়ে আমি আজি 2 নম্বৰ ক্লাছ। আমি 1 নম্বৰ ক্লাছত টেন্সৰ কেইটা টেন্স কেইটা, তাৰপাছত প্ৰত্যেকটো টেন্সৰে কেইটা ভাগ থাকে সেইখিনি আমি জানিছিলোঁ। তাৰপাছত আমি প্ৰেজেন্ট টেন্সৰ যে 4টা ভাগ আছিল সেই 4টা ভাগৰ বিষয়ে আমি জানিছিলোঁ। আৰু সেই 4টা ভাগৰ প্ৰথমটো ভাগ আছিল প্ৰেজেন্ট ইনডেফিনিট, আৰু প্ৰেজেন্ট ইনডেফিনিটটোৰ বিষয়ে আমি প্ৰথম ক্লাছতেই শিকিলোঁ। এতিয়া আমি 2 নম্বৰ ক্লাছত 2 নম্বৰ ক্লাছত প্ৰেজেন্ট টেন্সৰ 2 নম্বৰ ভাগটোৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰেজেন্ট টেন্সৰ 2 নম্বৰ ভাগটো হ'ল কি তোমাৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। কি টেন্স? প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স মানে হ'ল চলিত বৰ্তমান কাল। কি? প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স মানে হ'ল চলিত বৰ্তমান কাল। ইয়াৰ মিনিং হ'ল কি? চলিত বৰ্তমান কাল। তাৰমানে কি? বৰ্তমান সময়ত যিবোৰ কাম চলি আছে সেইবোৰ কামক আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখোঁ। কণ্টিনিউয়াছ মানে অবিৰতভাৱে চলি থকা। তো যিবোৰ ঘটনা বা কাম বৰ্তমান সময়ত চলি আছে সেইবোৰ কাম বা ঘটনাক প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখা হয়। যিবোৰ কাম বা ঘটনা বৰ্তমান সময়ত চলি আছে সেইবোৰ কাম প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখা হয়। উদাহৰণ হিচাপে যদি আমি কেতিয়াবা বাক্য লওঁ, যেনে মই ভাত খাই আছোঁ। একেবাৰে সহজ বাক্য লৈছোঁ। মই ভাত খাই আছোঁ মানে এতিয়া মই খাই আছোঁ। খোৱা কামটো চলি আছে, এতিয়াও শেষ হোৱা নাই। তো সেইকাৰণে এইটো কি হ'ব? প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত হয়। ইংৰাজীত লিখিলে এতিয়া বাক্য কি হ'ব? মই মানে আই এম ইটিং ৰাইচ। মই ভাত খাই আছোঁ। আকৌ এটা বাক্য লওঁ, মই কিতাপ পঢ়ি আছোঁ। এইটো কি হ'ব ইংৰাজীত লিখিলে? আই এম ৰিডিং বুক। মই কিতাপ পঢ়ি আছোঁ। তেওঁ গান গাই আছে। তেওঁ গান গাই আছে। গান গোৱা কামটো এতিয়াও চলি আছে। তেওঁ গান গাই আছে। এইটো যদি আমি ইংৰাজীত লিখো কি হ'ব? তেওঁ মানে হ'ল হি ইজ ছিংগিং সং। তেওঁ গান গাই আছে। তো এই আটাইবোৰ কাম চলি আছে, চলি থকা বুজাইছে। সেইকাৰণে
এইবোৰ বাক্যক আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগিব। এতিয়া আহা আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠনৰ বিষয়ে জানো। প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠনৰ যিটো ফৰ্মুলা বা যিটো সূত্ৰ সেইটো হ'ল সাবজেক্ট, তাৰ পাছত হ'ব তোমাৰ বি ভাৰ্ব। কি আহিব? বি ভাৰ্ব। বি ভাৰ্ব কি আছে প্ৰেজেন্ট টেন্সৰ? এম আছে, ইজ আছে আৰু আৰ আছে। এই তিনিটা হ'ল প্ৰেজেন্ট টেন্সৰ, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বি ভাৰ্ব। তাৰ পাছত কি লাগিব বি ভাৰ্বৰ লগত? পাছত আহিব মেইন ভাৰ্ব। মেইন ভাৰ্ব। মেইন ভাৰ্বৰ লগত কি লাগিব? আইএনজি লাগিব। তাৰ পাছত কি লাগিব? আউট থাকিব তোমাৰ অবজেক্ট। এইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠনৰ সূত্ৰ। তো আমি এইমতে যদি এটা বাক্য লিখো তেতিয়াহ'লে বস্তুটো বুজাত সহজ হ'ব, সূত্ৰটো বুজি পোৱাত সহজ হ'ব। আমি এটা বাক্যৰ উদাহৰণ লৈ এই সূত্ৰটো বুজি চাওঁ। ধৰি ললো এটা বাক্য, ৰহিমে ফুটবল খেলি আছে। কি? ৰহিমে ফুটবল খেলি আছে। ৰহিমে ফুটবল খেলি আছে। ইয়াত সাবজেক্ট কি আছে তোমালোকে ক'ব পাৰিবানে? সাবজেক্ট আছে কি ইয়াতে? ৰহিম, হয়নে? ৰহিম মানে কৰ্তা, সাবজেক্ট কৰ্তা মানে কি? ৰহিম। কি হ'ব? প্ৰথমতে আমি কি লিখিব লাগিব? ৰহিম। ৰহিম। তাৰপাছত কি লাগি আছে? ইয়াতে বিভাৱ লাগিব নহয়। বিভাৱ কি আছে? প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিভাৱ আছে তোমাৰ এম, ইজ আৰু আৰ। এই তিনিটা কিন্তু বিভাৱ দেই, মনত ৰাখিবা। প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিভাৱ এম, ইজ, আৰ। তো ৰহিমৰ লগত কি হ'ব? ইজ হ'ব। ৰহিম ইজ। তাৰপিছত মেইন ভাৰ্ব লাগে। কি লাগিলে আমাক? মেইন ভাৰ্ব। মেইন ভাৰ্বটো কি আছে? কি কৰি আছে ৰহিমে? খেলি আছে। কি কৰিছে? খেলিছে। হয়নে নাই? খেলা ইংৰাজী কি? প্লে। প্লে, প্লে ভাৰ্ব। তাৰপিছত মেইন ভাৰ্ব আছে ন? মেইন ভাৰ্বৰ লগত কি লাগিব? আইএনজি লাগিব। প্লেৰ লগত কি লাগিব? আইএনজি। ING। কি হৈ গ'ল? প্লেয়িং। ৰহিম ইজ প্লেয়িং। এতিয়া ৰহিমে কি খেলিছে সেইটো অবজেক্ট। কি খেলিছে ৰহিমে? ফুটবল। ৰহিম ইজ প্লেয়িং ফুটবল। বুজি পাইছানে? এইটো হ'ল ফৰ্মুলা। এই ফৰ্মুলাৰ মতে আমি যিকোনো বাক্যই ইংৰাজীলৈ অনুবাদ কৰি লিখিব পাৰিম। যিকোনো অসমীয়া বাক্য আমি ইংৰাজীলৈ অনুবাদ কৰি লিখিব পাৰিম। প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য। গাৰ্গীয়ে ভাত ৰান্ধি আছে। ৰান্ধি আছে, ৰান্ধা শেষ হোৱা নাই, ৰান্ধা কাম চলি আছে। সদায় মনত ৰাখিবা, যিটো কাম চলি আছে সেইটো কিন্তু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য হয়। তো এই বাক্যটো আমি এতিয়া এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব? বাক্যটো লিখিব লাগিব। এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি এই বাক্যটো ইংৰাজীত লিখিম। কি হ'ব? প্ৰথমতে আমাৰ কি লাগিল? সাবজেক্ট। সাবজেক্ট কি আছে ইয়াতে? গাৰ্গী। গাৰ্গী। তাৰপিছত গাৰ্গীৰ লগত কি হ'ব? ইজ হ'ব। তাৰপাছত মেইন ভাৰ্ব কি আছে? ৰান্ধা। ৰান্ধি আছে। ৰান্ধাৰ ইংৰাজী হ'ল কি? কুক। কুকৰ লগত কি লাগিব তোমাৰ? ING লাগিব। এইটো যেন ING হৈছে, কি লাগিব? ING, কুকিং হৈ যাব। কি ৰান্ধি আছে তেওঁ? ভাত, ৰাইচ। গাৰ্গী ইজ কুকিং ৰাইচ। গাৰ্গীয়ে ভাত ৰান্ধি আছে। নেক্সট আমি আৰু এটা বাক্য লওঁ। আমি 3 নম্বৰ বাক্যটো লওঁ। মই
খৰি কাটি আছো, খৰি কাটি আছো, খৰি কটা কামটো চলি আছে। এইটো যদি ইংৰাজীত লিখো কি হ'ব? সাবজেক্ট আছে কি মই, মই মানে কি আই, আইৰ লগত বিভাগ কি হয় এম, মনত ৰাখিবা আইৰ লগত কি হ'ব এম। মই তাৰপিছত লাগিল কি মেইন ভাৰ্ব, মেইন ভাৰ্ব কি আছে কাটা, কাটা ইংৰাজী কি কাট, চি ইউ টি কাট মানে কাটা। তো ইয়াৰ লগত কি লাগিব আই এন জি লাগিব, কাটিং হ'ল। কি কাটি আছো খৰি, খৰি ইংৰাজী কি উড, ফায়াৰ উড বা জুইত লগা খৰি, ফায়াৰ উড, খৰি। আই এম কাটিং ফায়াৰ উড। So I am cutting firewood. Cutting CUTTING, কাটিং তোমাৰ কাটৰ লগত ING হলে কি হয় ডাবল টি হৈ যায়, CUT এর লগত যদি ING হয় এটা তোমাৰ হ'ব কাটিং, CUTTING। এটা মনত ৰাখিবা। আৰু এটা উদাহৰণ লওঁ, তুমি বাগিচাত কাম কৰি আছা, তুমি বাগিচাত কাম কৰি আছা। এইটো ইংৰাজীত লিখিলে কি হ'ব? তুমি ইংৰাজী কি হ'ল ইউ, এই লগত বিভব হ'ব কি আর, এই লগত বিভব কি হয় আর, ইউ আর কি কৰি আছে কাম কৰি আছে, কাম কৰা ইংৰাজী কি ৱৰ্ক, কামৰ ইংৰাজী হ'ল ৱৰ্ক, মেইন ভাৰ্ব ৱৰ্ক, ৱৰ্কৰ লগত কি লাগিব ING, কি হ'ব ৱৰ্কিং, ইউ আৰ ৱৰ্কিং তুমি কাম কৰি আছা, ক'ত কাম কৰি আছা বাগিচাত, ইন দ্য গাৰ্ডেন, বাগিচাত কাম কৰি আছা। তো এতিয়া আমি কি কৰিম, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত একবচন বহুবচন আৰু তিনিওটা পুৰুষত কি কি হয়, ভাৰ্ববিলাক কেনেদৰে কি হয়, কোনটো সাবজেক্টত কোনটো বিভাৰ্ব হয় সেইটোৰ বিষয়ে আমি জানিবা। বাক্য লিখাৰ আমি নিয়মটো শিকিলো। এতিয়া আমি যিকোনো বাক্য লিখিব পাৰিম এনেদৰে, প্ৰেজেন্ট কন্টিনিউয়াস বাক্য তোমালোকে এনেদৰে এতিয়া লিখিবলৈ পাৰিবা। আহা আমি এতিয়া কি কৰোঁ, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা ভাৰ্বসমূহ সাবজেক্টবিলাক পৰিৱৰ্তন হোৱাৰ লগে লগে বিভাগসমূহ কেনেদৰে পৰিৱৰ্তন হয় সেইটোৰ বিষয়ে আমি জানো। আমি যিকোনো এটা ভাব লওঁ, কি ভাব লওঁ, লিখা হতে লিখো রাইট, রাইট হতে লিখো, রাইট ভাবটো আমি লিখিম, রাইট ভাব মানে হল ইয়াৰ অসমীয়া মিনিং হল লিখা, ঠিক আছে। তো আমি সিঙ্গুলার নাম্বার কি হব, প্লুরাল নাম্বার, প্রথম পুরুষ, প্রথম পুরুষ কি হয় আই, আই লগত বিভক্তি কি হয় এম, আই এম মিল ভাগ কি আছে রাইট, আইটির লগত কি হব ING, আইটির লগত ING হলে কি হব ইটো গুচি যাব, ইটো জল আই হব রাইটিং হব, আই এম রাইটিং, যিকোনো লিখিব লেটার রাইটিং বা কবিতা লিখা, পয়েম রাইটিং, স্টোরি রাইটিং, যিকোনো সেইটো অবজেক্ট দি দিলে হ'ল লগত, বা যিটো অবজেক্ট থাকে তেনেকে আমি বৰ্ণনা কৰিম। আৰু বহুবচন হ'ল কি আই, বহুবচন হ'ল কি উই, প্লুৰালত কি হ'ব উই, উই লগত কি হ'ব আর, উই আর কি হ'ব রাইটিং, উই আর রাইটিং, আমি লিখি আছো, আমি লিখি আছো। তাৰপিছত দ্বিতীয় পুৰুষ, দ্বিতীয় পুৰুষত কি হ'ব ইউ, ইৰ লগত বিভক্তি কি হয় আর, ইউ আর রাইটিং, তুমি লিখি আছা। বহুবচন কি হ'ব একেই হ'ব, ইউ আর হ'ব, ইউ আর রাইটিং।
তোমালোকে লিখি আছা। তাৰপাছত তৃতীয় পুৰুষ। তৃতীয় পুৰুষত কি হ'ব? হি বা সি, থাৰ্ড পাৰ্চন হয়। হি বা সি, তাহলে কি হ'ব? ইজ হ'ব। হি বা সি লগত কি হ'ব? ইজ। হি অৰ সি ইজ ৰাইটিং। তেওঁ বা তাই লিখি আছে। বহুবচন কি হ'ব? দে। দে লগত কি হয়? আৰ। দে আৰ ৰাইটিং। তেওঁলোকে লিখি আছে। তো এইটোৱে হ'ল নিয়ম, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ লিখাৰ নিয়ম এইটোৱেই। তোমালোকে এটা কথা মন কৰিবা, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ প্ৰথম পুৰুষৰ লগত এম হয়। এম কি হয়? সদায় আইৰ লগতে এম হ'ব, বাকী এম কতো নহয়। ফাৰ্ষ্ট পাৰ্চনৰ লগতে কি হয়? এম হয়। ঠিক আছে? আৰু ইজ ক'ত হয়? থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ লগত কি হয়? ইজ হয়। এইটো বিষয়। থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বার এক বচন হ'ব লাগিব, আৰু তৃতীয় পুৰুষ হ'ব লাগিব। তেতিয়াহ'লে কি হ'ব? ইজ হ'ব। বাকী চবতে কিন্তু আৰ 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 হয়। বাকী চবতে কি আছে? আৰ হয়। তিনিটাই বিভক্ত আছে। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিভক্ত তিনিটা মনত ৰাখিবা, এম, ইজ আৰু আৰ। এই তিনিটা হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিভক্ত। ঠিক আছে? তো মনত থাকিবনে? প্ৰথম পুৰুষত আইৰ লগত সদায় এম হ'ব। আইৰ লগত কেতিয়াও ইজ নহয় বা আৰো নহয়। মনত ৰাখিবা, আইৰ লগত কি হ'ব? কেৱল এম হ'ব। আৰু থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বাৰৰ লগত ইজ হয়। তো যদি আমি কওঁ ৰহিমে লিখি আছে, কি হ'ব? ৰহিম ইজ ৰাইটিং হ'ব। ৰহিমে লিখি আছে হ'ব। যদি গৰিমা লিখি আছে বুলি কওঁ, কি হ'ব? গৰিমা ইজ ৰাইটিং হ'ব। এতিয়া যদি কওঁ ৰহিম আৰু গৰিমাই লিখি আছে, তেতিয়াহ'লে কি হ'ব? এইটো বহুবচন হৈ যাব। ৰহিম আৰু গৰিমা কি হ'ব? বহুবচন হৈ যাব। বহুবচন হ'লে কি হ'ব? ৰহিমেন গৰিমা আৰ হৈ যাব। তেতিয়াহ'লে কি হ'ব? আৰ হৈ যাব। আৰ ৰাইটিং। ঠিক আছে? মনত থাকিবনে? এইখিনি কথা মনত থাকিলে তোমাৰ আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বেলেগ একো শিকিব নালাগে। এইটোৱে হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ মেইন বাক্যৰ গঠনৰ আৰ্হি। তো নেক্সট তোমালোকে কি কৰিবা? মই কেইটামান ভাৰ্ব দিম। এই ভাৰ্বটো তোমালোকে এনেদৰে লিখিবলৈ চেষ্টা কৰিবা। এক সিঙ্গুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ আৰু তিনিটা পুৰুষত আই, ইউ, উই, হি, সি, দে এনেদৰে লিখিবলৈ চেষ্টা কৰিবা। মোৰ ভাৰ্বকেইটা মই লিখি দিছোঁ। তো ভাবকেইটা হ'ল, মই যিকেইটা ভাব দিলোঁ, এটা হ'ল জাম্প। জাম্প মানে কি? জঁপিওৱা। কি? জঁপিওৱা। তাৰপাছত ৰাইড। ৰাইড মানে চলোৱা, চাইকেল চলোৱা, গাড়ী চলোৱা ইত্যাদি। 3 নম্বৰ দিলোঁ গিভ। গিভ ভাৰ্ব। গিভ মানে দিয়া। তাৰপিছত 4 নম্বৰ দিলোঁ কাম। কাম। কাম মানে কি? আহা। এইকেইটা। এই 4টা ভাৰ্ব দি তোমালোকে এনেদৰে লিখিবলৈ চেষ্টা কৰিবা। তো আজিলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আলোচনা ইমানতে সমাপ্ত হ'ল। তো নেক্সট আমি 3 নম্বৰ ক্লাছত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। এইখিনিয়ে হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ মেইন বিষয়বস্তু। তোমালোকে গ্ৰামাৰত আৰু এনেধৰণৰ বহুতো উদাহৰণ দেখিবলৈ পাবা। তোমালোকৰ যদি গ্ৰামাৰ আছে, গ্ৰামাৰত চাই এনেদৰে উদাহৰণসমূহ বা কিছুমান প্ৰশ্ন উত্তৰ কৰিবলৈ পাৰিবা। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তোমালোকে কি কৰিবা? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন নতুন ভিডিঅ' তেতিয়াহে দেখিবলৈ পাবা। ধন্যবাদ।